জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ পলে গঢ়ো পলে ভাঙে শেষ নাই সংগ্ৰামৰ সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায় কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায় আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ জীৱন নদীৰ ঢৌ সি মদ খাইছে বুলি আপুনি ভাবিব পাৰেনে? নোৱাৰো কিন্তু নভবা কথাবোৰেই দেখোন হৈ আছে মায়ে যাতে চিন্তা নকৰাকৈ বজাৰ কৰি পাকঘৰত আমাক এসাঁজ ৰান্ধি খুৱাব পাৰে তাৰ কাৰণে প্ৰতিবাদ কৰিম ইয়াতে বজাৰৰ দাম বাঢ়িছে পেট্ৰলৰ দাম বাঢ়িছে তাৰে কাৰণে গোটেই মিডিল ক্লাছ মানুহবোৰ অশান্তিত আছে সেইকাৰণে আমি প্ৰতিবাদ কৰিছো এতিয়া সি যদি আন্দোলন কৰি থাকিব লাগে তাৰ কেৰিয়াৰ দেখোন শেষ হৈ যাব তাক চিলেকশ্যনৰ পৰা কেঞ্চেল কৰিবলৈ কিমান সময় লাগিব মোৰ মতে অলৰেডি চিলেকশ্যন কেঞ্চেলৰ প্ৰচেছ আৰম্ভ হৈ গৈছে ঘৰৰ বজাৰ চাগে মাৰে বাপেৰে কৰে তেনেহ'লে তহঁতে আন্দোলন কৰিবলৈ গৈছিলি কিয় টাইম পাছ কৰিবলৈ গৈছিলোঁ ৰাহুল বৰুৱা তোৰ নামটো ওপৰলৈ গৈছে ওপৰলৈ যাব নালাগিছিলে মানুহবোৰে চিন্তা নকৰাকৈ বজাৰ কৰি ঘৰৰ চৌকাত জুই লগালেই হ'ল আপুনি সুধি আছিল ন আমি আন্দোলন কিয় কৰিবলৈ গৈছিলোঁ আপুনি যদি এটা মধ্যবিত্ত পৰিয়ালৰ মানুহ হয় আপুনি ভালদৰে জানিব লাগে আমি কিয় আন্দোলন কৰিবলৈ গৈছিলোঁ আৰে ধনী মানুহবোৰে কৰোৰ 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 টকাৰ ব্যৱসায় কৰি কৰোৰ কৰোৰ টকা ঘটি আছে দুখীয়া মানুহবোৰে এই BPL কাৰ্ড ব্যৱহাৰ কৰি প্ৰায় সকলো সুবিধাই পাইছে চৰকাৰৰ পৰা কিন্তু আমাৰ কি হ'ব আমি ক'ত যাম এই মধ্যবিত্ত মিডল ক্লাছ ফেমিলিবোৰ ক'ত যাব ক'তো খুজিবও যাব নোৱাৰো বিশ্বাস নকৰে আমাৰ যে কষ্ট হয় উপন্যাস লিখ ভাল চলিব আজিকালি কিতাপ পঢ়েতো মানুহে দ্বিতীয়বাৰ এইবোৰ কাম কৰাৰ চিন্তা নকৰিবি তহঁতৰ বাবেই ভাল মই আৰু এইবোৰ কথা ইয়াত দ্বিতীয়বাৰ ক'বলৈ নাহোঁ তাৰমানে এই সংগঠনটোৰ মুখ্য কাৰ্যালয় এইটোৱেই আড্ডা ইয়াতেই চলে গুড জানি থলো পিছলৈ কামত আহিব এই পুলিচটো এইমাত্ৰ কি কৈ গ'ল আৰে আমি যে আন্দোলন কৰিবলৈ গৈছিলোঁ তাৰে কাৰণে আহিছে বাদ দে এইবোৰ বাপুদা চাহ হে বনাইছিলোঁ ৰ এই পুলিচটো আহিল নহয় ভয় খালোঁ বেছিকৈ জ্বলি গৈছে ৰ মই অলপমান গাখীৰ দি দিছোঁ ৰ এই ৰাহুল তোৰ লগত কথা এটা আছে ইম্পৰ্টেণ্ট এই কণ আৰু গুকিল কি
মানে আমি চবে তই গম নোপোৱাকৈ আমি 1,000 টকা লৈছোঁ। ইও লৈছে। এই মই বাকী দিবলৈ পইচা নাছিলোঁ। ফটোৱা নেকি তই? চৰি ইয়াৰ। লাজ নাপাওঁ। মানে এতিয়া ডাঙৰ কথাটো হ'ল যে অপূৰ্বই আমাৰ নামত 3,000 টকা লৈছে। কি হে? অঁ তাক এতিয়া মাত, এতিয়া মাত। তই মাতি আনগে। দাদাই ফোন কৰিছিল। ভাইটিৰ কাৰণে কেতিয়াবা আমাৰ বিপদ হ'ব বুলি কৈছে। কেনেকুৱা বিপদ? সি পাৰ্টিৰ মানুহ ন, গম পাইছে কিবা? কি গম পাইছে সেইটো কোৱা আগতে। ভাইটিয়ে যদি আন্দোলন কৰি ফুৰে আমাৰ কিন্তু বিপদ হ'ব। তাৰ কি দৰকাৰ এইবোৰ কৰিব? সিটো ঘৰৰ বজাৰ নকৰে। তুমি আৰু দেউতাইহে কৰা, সিটো খাইহে। প্ৰথমতে সি ঘৰৰ বজাৰ কৰক আৰু তাৰ পিছত সি বস্তুৰ দাম বঢ়াৰ বাবে আন্দোলন কৰক। তাকতো গ্লভছযোৰ দেউতাইহে কিনি দিয়ে। আজিলৈকে 1 টকা এটা ঘৰত দি পাইছে। গ্লভছ কিনিবলৈকো তাক দেউতাৰ পৰাহে পইচা লাগে। হ'ব দিয়া আৰু একেটা কথাকে কিমান দিন কোৱা আৰু। সি যেতিয়ালৈকে থাকে তেতিয়ালৈকে কমেই। সি এখন ঘৰত নাথাকি ক'লৈ যাব? প্ৰথমতে ইনকাম কৰক, তাৰপিছত থাকক ঘৰত। এনে দেখোন বৰ ভোক ভোক কৰি থাকো। এতিয়া কি হ'ল? মোৰ ভোক নাই বুলি কৈছো ন, কিয়নো কামোৰ দি আছ? ভণ্টি শুনচোন, তোৰো চাগে কেতিয়াবা এনেকুৱা লাগেনে সৰু দাই দেউতা আৰু ডাঙৰ দাৰ পইচা খাই আছে, লাজো নাপায়নে? দাদা কি কৈ আছ তই এইবিলাক? জানিব মন গৈছে ক না। নালাগে। চা, আমাৰ দৰে পৰিয়ালততো এইটোৱেই নিয়ম। এজন বা দুজনে ইনকাম কৰিব আৰু আমি সকলোৱে চলিব লগা হয়। চা দাদা, আমাৰ যদি ঘৰখনত সকলোৱে ইনকাম কৰিলেহেঁতেন তেতিয়াহ'লে আমি দেখোন ধনী হৈ গ'লোহেঁতেন। বাৰু বাদ দে, মায়ে ভাত খাবলৈ মাতিছে, বল। নভাবাকৈ কেনেকৈ থাকিব পাৰি? ভাবিবতো লাগিবই, ভাবিবতো লাগিবই। মোৰ সপোন আছিলে এটা বক্সিঙত চেম্পিয়ন হ'বলৈ, কিন্তু এতিয়া সেই সপোন আৰু নাই। এতিয়া মোৰ সপোন বেলেগ। এতিয়া এটা চাকৰি লৈ এই ঘৰখন সুখী ৰাখা, সেইটোৱে সপোন দিন ৰাতি দেখি থাকোঁ। ক'লেও চাগে তহঁতে মোক বিশ্বাস নকৰিবি। মোৰ যে দেউতাৰ 15 বছৰীয়া পুৰণা স্কুটিখন বিক্ৰী কৰি এখন নতুন স্কুটি কিনি দিয়া মন, তোক বিহুত আৰু পূজাত নতুন কাপোৰ, দামী দামী কাপোৰ কিনি দিয়া মন, মাৰ কাৰণে নামঘৰ সাজি দিয়া মন, বৌক এটা টিভি গিফ্ট দিব মন, যাতে দেউতাই নিজৰ খেল বেলেগ এটা টিভিত চাব পাৰে আৰু বৌয়ে নিজৰ চিৰিয়েল বেলেগ টিভিত। এইবোৰ বাছ মনহে আছে, কৰিবতো নোৱাৰোৱে। পেণ্ট খালী, পকেট খালী। মোৰ পেণ্টত পকেটৰ প্ৰয়োজনে নাই। আৰু তই যদি একো কৰিব নোৱাৰ কৈ দে মোক, বাকীখিনি মই নিজে চম্ভালিম। তাক কোনো একো নকবি। কিয় নকম? সি আমাক ঠগিছে। আমি কিবা কৰিলেই জানো বৰ্ডে সিদ্ধান্ত সলাব। আমাৰ নিচিনা স্পনচাৰ্ছটো বহুত পাব। বুজিছোঁ, কিন্তু কষ্টটো কি কৈছে? তুমি আৰু ইয়াত প্ৰেক্টিচ কৰিব নোৱাৰিবা। জীৱন নদীৰ ঢৌ
তই ফোন কৰিছিল নি তাক? অঁ আহি আছোঁ বুলি কৈছে। কি বুলি ক'ম আকৌ? কালি পইচা দিছে, আজি পাৰ্টি কৰিব বুলি মাতিছোঁ। ৰাহুল, তাক কথাটো ভালকৈ কবি। এটা খোচা মাৰি তাক গোটেইখিনি কথা বুজাই দিবি, ভাল শিক্ষা এটা পাওক সি। তোক কি কৈছোঁ শুনিছনে? শুনি আছোঁ। আৰু তই যদি একো কৰিব নোৱাৰ কৈ দে মোক, বাকীখিনি মই নিজে চম্ভালিম। তাক কোনো একো নকবি। কিয় নকম? সি আমাক ঠগিছে। সি তহঁতক নাই ঠগোৱা। আমাৰ আটাইকেইটাৰে ইনকাম নোহোৱাৰ বাবে ঘৰত কোনোবাই কিবা কয়ে, আৰু সেইকাৰণে আমি ঘৰৰ কোনো কথাত মাত মতাৰ অধিকাৰ নাই বুলিয়েই ভাবোঁ। অপূৰ্বও কৈছিলে, সেইকাৰণে সি কিবা মেনেজ কৰি কিবা এটা পইচা ঘৰত দিছে, তাত ইমান কি ডাঙৰ কথা হ'ল? কি ডাঙৰ কথা হ'ল? ঠগাইছে সি আমাক। নাই ঠগোৱা। মই 1 টকাও লোৱা নাই, কিন্তু সি তহঁতক ঠিক কৰোঁতে সি স্পষ্টকৈ কৈছিল যে প্ৰত্যেকজন মানুহক সি 1000 টকাকৈ দিব, আৰু তহঁতে সেইকাৰণে আন্দোলন কৰিবলৈ গৈছিলি নে নাই? হা? তাৰপিছত সি তহঁতক দিব লগা পইচাখিনি দি বাকী বেছি লয় কম লয় সেইটো তাৰ কথা। তাত আৰু তহঁতে কাজিয়া কৰাৰ অধিকাৰ নাই নহয়। বিশেষকৈ টকালৈ জাতীয়তাবোধ দেখুওৱা মানুহৰ। গুড ইভিনিং ছাৰ। হয়, কিন্তু প্ৰেক্টিচটো 3টা বজাৰ পৰাহে আছিলে। অঁ ঠিক আছে, আহি আছোঁ ছাৰ। ছাৰে মোক প্ৰেক্টিচ কৰিবলৈ মাতিছে, যাওঁ মই। অপূৰ্ব কথাটো কি হ'ব? তহঁতে মানে বুজিয়ে নাপালি। কৰ যি কৰ তহঁতি। তই আকৌ ক'লৈ যা? এই ক্লাবত যাওঁ। তই পইচা নললি যে, সেইকাৰণে মই এইখিনিকে লৈ আহিলোঁ। খোৱা মানে? খোৱা তাহাঁতক। বস্তু ক'ত? কি? অঁ, মই ভবাটোৱে হ'ল। চ' আমি কিবা কৰিম নেকি? মোৰ মতে একো কৰিব নালাগে। আমি কিবা কৰিলেই জানো বৰ্ডে সিদ্ধান্ত সলাব। আমাৰ নিচিনা স্পনচাৰ্ছটো বহুত পাব। বুজিছোঁ, কিন্তু কষ্টটো কি কৈছে? কষ্টটো টপ টেষ্ট। কিন্তু ছাৰ ৰাহুলটো ছাৰ চৰি, অকণমান লেট হৈ গ'ল, মানে এই ট্ৰেফিক বহুত আছিলে সেইকাৰণে অলপ। অঞ্জন ভালে আছা? একো নাই। কিবা হ'ল নেকি? তুমি আৰু ইয়াত প্ৰেক্টিচ কৰিব নোৱাৰিবা। এই চবেই অপূৰ্বৰ কাৰণে হৈছে। সি যদি আন্দোলনৰ কথাটো নকলেহেঁতেন নহয়। 200 লগাই দি দিলি কিয়? 200 লগাই নিদিলি কিয়? ই মদ নাখায়। হা? খাম। তুমি আৰু ইয়াত প্ৰেক্টিচ কৰিব নোৱাৰিবা। অঞ্জনক ইণ্ডাৰ ষ্টেটৰ বাবে চিলেক্ট কৰা হৈছে। কিন্তু ছাৰ মই কিয়তো জানিব পাৰিম নেকি? ডপ টেষ্টত তুমি ষ্টেৰইড লোৱাটো প্ৰমাণ হৈছে। কিন্তু মোৰ টপ টেষ্ট হৈছে জানো? সেইটো মই নাজানিম। যিটো অৰ্ডাৰ দিছে মই সেইটোৱে কৰিছোঁ। ৰাহুল, মই কিন্তু একো কৰা নাই। মোক তুমি প্লিজ ভুল নুবুজিবা। কি কথা কৈছা তুমি? তুমি ভাল প্লেয়াৰ মই জানো। মুঠতে আমি ইণ্টাৰেষ্টেড জিকিব লাগিব। অ'কে, সেইটো মেইন কথা। আহোঁ ছাৰ, মই আহোঁ। ৰাহুল,
কথাটো প্ৰফেশ্যনেলি ল'বা, নট পাৰ্চনেল। ঘৰলৈ আহিবা। এতিয়াতো মেটছ নাই, প্ৰেক্টিচ নাই, আলহী খায়ে ফুৰিম আৰু। আহিছোঁ ছাৰ। তুমি আৰু ইয়াত প্ৰেক্টিচ কৰিব নোৱাৰিবা। অঞ্জনক ইণ্ডাৰ ষ্টেটৰ বাবে চিলেক্ট কৰা হৈছে। ডপ টেষ্টত তুমি ষ্টেৰইড লোৱাটোৰ প্ৰমাণ হৈছে। কিন্তু মোৰ ডপ টেষ্ট হৈছে জানো? সেইটো মই নাজানিম। তহঁতে তাৰ কথা শুনি কিহৰ কাৰণে আন্দোলন কৰিবলৈ যাব লাগে? হা, কৰিলে নে একেটা ব্লেকলিষ্ট? আকৌ কৰিম আন্দোলন। হেৰিয়াৰ মূৰটো কৰিবি। কথা কয় সি। এটা সৰু আন্দোলন কৰোঁতে দেখা নাই ইয়াৰ কি হ'লগে। আন্দোলন কৰিব আহে। জীৱনটো জীয়াই থাকিবি নে সেইটো চা। এনেও সৰু মানুহে আন্দোলন কৰিলে কোনো গুৰুত্ব নিদিয়ে, আৰু সিও আজিকালি লাহে লাহে ভাল খেলুৱৈ হৈ আহিছে। আৰু আন্দোলন কৰাৰ কাৰণে আমি বেয়া পালে নেকি? ঐ, কাইলৈ গৈ পেলাই আমি এবাৰ মন্ত্ৰীক লগ ধৰোঁগৈ ব'ল। অঁ, সেইটোৱে কৰ। এপইণ্টমেণ্ট নে কি সেইটো ল, আৰু আমি আটাইবোৰে গৈ মন্ত্ৰী হাতেবোৰে ধৰি কিবা এটা কৰিম। সেইটোৱে ভাল। বেয়া কথা নহয় বাৰু দেই। বাবুদা বৈ, তহঁতি মোৰ কাৰণে কাৰো ভৰিত ধৰিব যাব নালাগে। কিয় নালাগে? আৰু মোৰ বুলি ক'লি যে তই? তোৰ মোৰ আমাৰ মাজত কিবা কথা আছে নেকি? এই চবেই অপূৰ্বৰ কাৰণে হৈছে। সি যদি আন্দোলনৰ কথাটো নকলেহেঁতেন নহয়। 200 লগাই নিদিলি কিয়? 200 লগাই নিদিলি কিয়? আহিছিল নহয়, নিদিলি কিয় 200 লগাই? ইয়াৰ কাৰণে এইডাল কি চাই আছ এনেকে? এই তহঁতে আনিব দিয়া নাই কাৰণে মই আকৌ অনা নাই। দে ইয়াৰ পৰাই দে। কিমান কণ্ট্ৰিবিউট কৰিব লাগে মই দি আছোঁ পাছত। ঘৰত টিং লগালি? কেনেকৈ গম পালি? তহঁতক আজি সলনি লাগিছে যে? আমি একেই আছো, তইহে সলনি হৈছ। এটা কথা কি জান? বন্ধুত্বত যেতিয়া স্বাৰ্থ আহে তেতিয়া বন্ধুত্ব শেষ হৈ যায়। মই একো বুজা নাই দেই। একো বুজিব নালাগে। ঐ, বেগটো দে ইয়াক। জীৱন নদীৰ দুয়ো পাৰে সপোনৰে বালি ঘৰ, পলে গঢ়ো পলে ভাঙে, শেষ নাই সংগ্ৰামৰ। সৰু সৰু হেঁপাহবোৰে মায়াখন আশাৰ সুৰবোৰে জীয়াই ৰাখে জীৱনক, জীৱন নদীৰ ঢৌ, জীৱন নদীৰ ঢৌ, জীৱন নদীৰ ঢৌ। বেদনাৰ হাহাকাৰতো হঠাৎ মৰমে চুই যায়, কাৰোবাৰে শাৰী মাততে জীৱনে প্ৰাণ পায়। আকৌ নতুন নতুন লাগে পৃথিৱীয়ে ৰিঙিয়াই মাতে, জীৱন নদী